নমস্কাৰ মই দৰঙৰ শিৱবাজাৰৰ চেঙেলীয়াচাৰৰ পৰা আহিছিলোঁ। আমি চেঙেলীয়াচাৰ জাতীয় বিদ্যালয়ৰ শিশুসকলক লৈ জাগিৰোড নিজৰাপাৰ এই স্থানটোত এনেকুৱা এটা সুন্দৰ পৰিৱেশ আৰু ইয়াৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু এটা কথা আমি খুব লক্ষ্য কৰিছোঁ। আমি বিভিন্ন ঠাইত বনভোজ খাবলৈ গৈছোঁ, তাত ইউৰিনেলৰ সুব্যৱস্থা নাই, পেচাবৰ সুব্যৱস্থা নাই, পানীৰ সুব্যৱস্থা নাই। মই ইয়াতে চেলুট দিছোঁ এখেতসকলক। এই উদ্যোক্তাসকলে এই বস্তুটো ইমান ধুনীয়াকৈ সজাইছে যে ভিতৰতো তোমাৰ সুন্দৰভাৱে ইউৰিনেলৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, তাৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা। তো মই ভাবোঁ যে অসমৰ ভিতৰত যদি চাব লগা ঠাই আছে এই পাৰ্কখনে আছে। আৰু এই নিজৰাপাৰৰ যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটো আচলতে ইমানেই আপ্লুত হৈছোঁ আমি, আমাৰ ল'ৰা ছোৱালীসকলে ইমানেই আপ্লুত হৈছে যে ভিতৰৰ পৰা ওলাই আহিবলৈ প্ৰয়াস কৰা নাই। ইমান সময় ঘূৰিছে সিহঁতে, আমি গাৰ্জেন ভাগৰি গৈছোঁ। তেনেকুৱা ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে তাৰমানে ল'ৰা ছোৱালীক ভ্ৰমণৰ কাৰণে লৈ আহে, মই আশা কৰিম তেখেতসকলে জাগিৰোডৰ নিজৰাপাৰলৈ লৈ আহক। নিজৰাপাৰৰ এই পৰিৱেশটো চাই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বিভিন্ন শিকিব পাৰিব। ইয়াত প্ৰাকৃতিকভাৱে যথেষ্ট সম্বলিত বস্তু আছে, এইখিনি আহৰণ কৰিলে তেখেতসকলৰ অধ্যয়নত সুবিধা হ'ব। সেয়ে মই যিসকল অসমৰ সন্মানীয় অভিভাৱকে তেওঁলোকৰ শিশুসকলক শিক্ষামূলক ভ্ৰমণৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে, সেইসকল অভিভাৱকক, সেইসকল বিদ্যালয়ৰ প্ৰধানক আমি অনুৰোধ জনাম, শিশু যদি আনে, বিদ্যালয়ৰ শিশুসকলক যদি লৈ আহে, তেনেহ'লে তেওঁলোকক এই জাগিৰোডৰ নিজৰাপাৰৰ এই সুন্দৰ স্থানটোলৈ লৈ আহক আৰু তেওঁলোকে অভিজ্ঞতাৰে পৰিপুষ্ট হৈ যাব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস হৈছে। নমস্কাৰ।